ডাংকি বহু চৰ্চিত ছবি শাহৰুখ খানৰ ডাংকি এই ছবিখন আপুনি এবাৰ চাব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সদায় আপোনালোকৰ বাবে মই কিছুমান নলেজেবল ভিডিঅ' লৈ আহোঁ গতিকে আজি অকণমান পৃথক অকণমান বেলেগ কথা পাতিম আজি ডাংকিৰ ওপৰত আচলতে এই ফিল্মখন মই কিয় চাব দিছোঁ এই ফিল্মখনত কি আছে কিয় দৰকাৰ এই ফিল্মখন চোৱাৰ তাৰ ওপৰত মই কথা পাতিম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আচলতে ডাংকি মানে কি কৈ আছোঁ ডাংকি মানে হৈছে ডাংকি ফ্লাইট or donkey road is a term based on the Punjabi word donkey which means to hop from place to place. The word itself refers to an illegal method which involves people crossing a country's borders through a backwards route with multiple stops in other countries. গম পালে ডাংকি মানে কি ডাংকি হৈছে এটা পাঞ্জাবী শব্দ আচলতে ডংকি ফ্লাইট or donkey route বুলি কোৱা হয় ডংকি ৰুট বা ডংকি ফ্লাইট মানে হৈছে ইলিগেলি কোনোবা এজনে যদি এখন দেশৰ পৰা আন এখন দেশলৈ ৰখি মানে এখন দেশত ৰখি অন্য এখন দেশত ৰখি তেওঁ নিৰ্দিষ্ট যিখন কাণ্ট্ৰিলৈ যাব বিচাৰে সেই কাণ্ট্ৰিলৈ যদি ইলিগেলি প্ৰৱেশ কৰে তাক ডাংকি বুলি কোৱা হয় ডাংকি ৰুট বুলি কোৱা হয় সো এই ভিডিঅ'টো অনাৰ মোৰ উদ্দেশ্য কি মই কিয় আজি অকণমান পৃথককৈ ভিডিঅ' বনালোঁ সদায়তো মই আপোনালোকৰ বাবে এডিআৰ কুৱেশ্যনবোৰ লৈ আহোঁ সদায় ইম্পৰ্টেণ্ট কিছুমান ভিডিঅ' আপোনালোকৰ বাবে লৈ আহোঁ কিন্তু এই অদৰকাৰী বুলি ভবা ভিডিঅ'টো কিয় লৈ আহিলোঁ কিয় আজি মই ছবিৰ ওপৰত কথা পাতিলোঁ চাওক এই ভিডিঅ'টো যদি আপোনালোকে মা দেউতাৰ লগত চাই আছে তেনেহ'লে সকলোকে কৈছোঁ পোনপ্ৰথমতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ফিউচাৰত বিদেশত কি কৰিব কি পঢ়িব কি নপঢ়িব সেই কথা বাদ দিয়ক কিমান টকা তেওঁলোকে ইনকাম কৰিব সেই কথা বাদ দিয়ক আচলতে আমাৰ দেশত প্ৰায় 5 পৰা 6 লাখৰ ভিতৰত এই ডাংকি প্ৰচেছৰ জৰিয়তে বহুতে সপোন দেখে বিদেশলৈ যায় বিদেশত ইনকাম কৰিবলৈ যায় আৰু ঘৰখনৰ বাবে কিবা এটা কৰিবলৈ যায় বৰ্তমান আপোনালোকে গম পাইছে এই ডাংকি ছবিখনত এনেকুৱা এটা আমাৰ বাস্তৱিক ছবি তাতে ৰূপায়ণ কৰিছে যিটো আমি নিজৰ লগতে ৰিলেটেবল কৰিব পাৰোঁ কাৰণ আমাৰ বহুতো ল'ৰা ছোৱালী বৰ্তমান মিডল ক্লাছ ওকে মিডল ক্লাছ ল'ৰা ছোৱালীসকলৰ কি হয় আৰ্থিক দুৰ্বলতা বেছি আৰু তেওঁলোকৰ সপোনবোৰ বহুত ডাঙৰ আৰু যিহেতু সপোনবোৰ ডাঙৰ গতিকে তেওঁলোকৰ ঘৰখনৰ দায়িত্ব তেওঁলোকৰ ওপৰত আহি পৰে আৰু তাৰ কাৰণে তেওঁলোকে বহুতো প্ৰেছাৰৰ মাজত থাকিবলগীয়া হয় হয়তো আপুনিও আছে ময়ো আছোঁ বা আন 10জনো আছে এতিয়া ঘৰখনৰ লগতে সমাজৰ কিছুমানে যদি ল'ৰাটো বিদেশত কেনেবাকৈ বিদেশলৈ যায় গৌৰৱবোধ কৰে নিশ্চয়কৈ কৰিব কাৰণ সকলোৱে ক'ব যে আমাৰ ল'ৰা আমাৰ গাঁওখনৰ ল'ৰাজন বিদেশত কাম কৰি আছে কিন্তু নিজৰ দেশখন বাদি নিজৰ ঘৰখন বাদি যদি বেলেগত কাম কৰিবলৈ যায় আপোনালোকে 10 বাৰ ভাবিব লাগিব এই ছবিখন চাই এই ছবিখন কিয় চাব দিছোঁ আপোনালোকে ছবিখনৰ মই গোটেইখিনি ডিটেইলছ নিদিওঁ কিন্তু মই অকণমান ডাংকি প্ৰচেছৰ বিষয়ে কৈছোঁ আপোনাৰ ল'ৰাটো বিদেশলৈ যাব বিদেশত কাম কৰিব নিশ্চয়কৈ ভাল কথা ভাল লাগিব কিন্তু যদি সেই ল'ৰাজনে আমাৰ দেশত যদি এখন চাহৰ দোকান দি যদি দিন হাজিৰা কৰি যদি চলিব পাৰি অন্য এখন দেশত কিয় যাব লাগে কিয় কাম কৰিব লাগে নিশ্চয়কৈ নালাগে কিন্তু বহুতৰ এইটো থট বহুতৰ এইটো চিন্তাধাৰা যে কি তেওঁলোকে বিদেশত গৈ বেছিকৈ টকা ইনকাম কৰিব পাৰিব আৰু যাৰ বাবে তেওঁলোকে কিছুমান দুষ্ট চক্ৰৰ হাতত পৰি তেওঁলোকে বাহিৰলৈ যায় এতিয়া আপোনালোকে জানে বেছি দিন হোৱা নাই আমাৰ ইণ্ডিয়াত প্ৰধানকৈ কিছুমান এজেন্সি আছে যিবোৰ এজেন্সিয়ে কি কৰে বহুতে বৰ্তমান ডুবাইলৈ পঠাই আছে আপোনালোকে শুনিছে আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহৰ কথা শুনিছে আপোনালোকে ঘৰৰ ওচৰত কি কৰে কোনোবা এজন কোৱা শুনিছে যে মই ডুবাইলৈ যাম ডুবাইত কাম কৰিম ডুবাইত ভাল ইনকাম কৰিম ইয়েছ শুনিছে নিশ্চয়কৈ আপোনালোকৰ ঘৰতে হৈছে কোনোবাই আপোনাক বাহিৰলৈ পঠিয়াবলৈ ব্যৱস্থা চলাই আছে আপুনি তাৰ জালত ফাঁচি গৈছে আৰু আপুনি গ'ল এবাৰ গৈ কেনে দ্বিতীয়বাৰ উভতি আহিব নোৱাৰে কাৰণ আপোনাৰ হাতত ভিজা নাই পাছপৰ্ট নাই এনেকৈ বহুতো
মানুহ তাতে ফচি গৈছে আপোনাৰ ডুবাইত ফচি গৈছে ডুবাইত কিছুমানে গাড়ী চাফা কৰাকৈ আছে কিন্তু ঘৰত তেওঁলোকে কয় যে মই বিদেশত আছোঁ ঘৰৰ মানুহে জানে যে বিদেশত আছে কিন্তু ঘৰৰ মানুহে এইটো নাজানে যে বিদেশত কি কাম কৰি আছে যদি আপুনি বিদেশত গৈ গাড়ী চাফা কৰিবই লাগে আপুনি যদি মই কোৱা নাই কোনো এটা কাম সৰু কোনো এটা কাম ডাঙৰ বুলি কোৱা নাই কিন্তু যিটো কাম নিজৰ ঘৰত থাকি কৰিব পাৰি নিজৰ মা দেউতাৰ লগত থাকি কৰিব পাৰি বাহিৰত টকা ইনকাম কৰিবলৈ যাব কিয় লাগে একচুৱেলি ডাংকি প্ৰচেছটো বহুত কঠিন আৰু এই ডাংকি প্ৰচেছৰ জৰিয়তেই এই ফিল্মখনত দেখুওৱা হৈছে যে ফিল্মখনত কিছুমান মিডিল ক্লাছ মানুহ তেওঁলোকৰ সপোনবোৰৰ পিছত কেনেকৈ দৌৰে কেনেকৈ টকাৰ পিছত দৌৰে আৰু শেষত টকাৰ পিছত দৌৰি দৌৰি ভাগৰি পৰি কেনেকৈ নিজৰ দেশলৈ মনত পৰে চ' ফিল্মখন এবাৰ চাব কিছুমান নতুন প্ৰচেছৰ বিষয়ে জানিব পাৰিব কিছুমান ল এণ্ড অৰ্ডাৰৰ বিষয়ে জানিব পাৰিব নিজকে এই ছবিখনত দেখা পাব নিজকে উপলব্ধি কৰিব পাৰিব আমি কৰি আছোঁ কি আমি কিয় দুখৰ ওপৰত দুখৰ লগত আমি নিজকে ব্যস্ত কৰি ৰাখিছোঁ আমি দুখত কিয় সুখ বিচাৰি পোৱা নাই এইখিনি কথা আপুনি ভাবিব পাৰিব এবাৰ ডাংকিখন চাব আৰু এটা কথা কওঁ ডাংকি প্ৰচেছৰ ওপৰত কিছুমান কথা কওঁ আমাৰ বিশেষকৈ আমাৰ ভাৰতৰ লগতে আন দেশতো এই ডাংকি প্ৰচেছৰ জৰিয়তে ডিপৰ্ট কৰা হয় য়েছ বহুত লাখ লাখ মানুহ আমাৰ ভাৰতৰ প্ৰথম এতিয়া আপোনালোকে দেখা পাইছে যে বাংলাদেশীসকল আমাৰ ভাৰতলৈ আহিছে তেওঁলোকক এতিয়া বাহিৰ কৰিব পৰা নাই একচুৱেলি এই ডাংকি প্ৰচেছৰ জৰিয়তে কিছুমান আহি যায় যিসকলে এবাৰ ডাংকি প্ৰচেছৰ জৰিয়তে তেওঁলোকে দেশখনলৈ গুচি যায় তেওঁলোকে যে সেই দেশলৈ উভতি আহিব বা সেই দেশ পাব যায় সেইটো তেওঁলোকে কেতিয়াও হয়তো ভাবিব নোৱাৰে বহুত কঠিন হয়তো আপোনাক মাছ বাটতে মাৰি দিব পাৰে গতিকে বহুত ইম্পৰ্টেণ্ট এই ডাংকি ফিল্মখন চোৱাৰ কাৰণ বহুতে হয়তো জনা নাছিল যে ডাংকি কি বস্তু অ'কে ফিল্মখন চাব এবাৰ পাৰে যদি কিছুমান নজনা কথা জানিব পাৰিব কিছুমান নভবা কথা জানিব পাৰিব আৰু বহুত নলেজেবল ফিল্ম হয় গতিকে এবাৰ চাব ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে কিবা বুজি পাইছে কি ক'ব বিচাৰিছোঁ হনেষ্ট ৰিভিউ এটা দিছোঁ আজি মন গ'ল মই ফিল্মখন চাই কিবা এটা আপোনালোকৰ লগত বেলেগকৈ কথা পাতোঁ বুলি গতিকে অকণমান বেলেগকৈ ভিডিঅ'টো লৈ আহিলোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব অকণমান ক'ব মন গ'ল ইয়াতে এটা ল এণ্ড অৰ্ডাৰ আছে যদি আপোনাৰ দেশৰ মানুহে যদি আপোনাক যদি আপোনাৰ দেশখনে যদি আপোনাক কেনেবাকৈ হাৰাশাস্তি কৰে বা আপোনাক যদি এই দেশৰ পৰা বাহিৰ কৰি দিয়ে আপুনি অন্য এখন দেশত কেনেকৈ নাগৰিকত্ব ল'ব পাৰিব বা অন্য এখন দেশৰ মানুহে কেনেকৈ আপোনাক নাগৰিকত্ব দিব তাৰ ওপৰতো অকণমান নলেজ আছে বহুত ইম্পৰ্টেণ্ট আৰু ডাংকিৰ ওপৰত মই বিশেষকৈ নকওঁ আপোনালোকে চাব ভালকৈ ডিটেইলছত ভিডিঅ' বহুত আছে চাব আৰু ফিল্মখন চালে আপোনালোকে গমে পাব মই অকণমান আভাসটো দিছোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু বেলেগতকৈ বেলেগ অলপ লৈ আহিছিলোঁ গতিকে আপোনালোকে বৰিং হ'ব মই জানো কিন্তু কথা হ'ল ক'ব মন গ'ল কৈ দিলোঁ যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব নাই লগা যদি নালাগে শ্বেয়াৰ কৰিব বুলি নকওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আজি এইটো ভিডিঅ'ত নকওঁ যদি ভাল লাগে কৈ দিব আৰু এডিয়াৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে নিশ্চয়কৈ চলি যাওক শুভেচ্ছা থাকিল গুড নাইট